আছে কিন্তু দিব পৰা যে নহওক মোৰ কবিতাৰ শিৰোনাম হ'ল বহাগৰ বতৰা। কুলিজনীৰ সুমধুৰ মাতে বিয়া থৌ কিবা থৌ কৰে, কিহৰ বতৰা জানৰীয়া, প্ৰেমৰ নে বিষাদৰ, নে ন পানীত গৰ্ভৱতী হোৱা নিজৰাৰ কথা। কুঁহিপাতবোৰ ডালেৰে ভৰি পৰিছে, সেই শীতটো লেৰেলা পৰা নাই। বুকুত যৌৱনৰ উৰি লৈ পদূলিত ফুলিছে তগৰ, গোলাপ কপৌ ফুলৰ গন্ধত মুখৰিত পৰিৱেশ। মৰম চেনেহৰ দিগবাণীৰে বোৱা গামোচাত নিহিত হৈ আছে বিহুৱান, অসমীয়া জাতিৰ বাপতি সাহোন। ধন্যবাদ দাদা, কবিতাটো বৰ সুন্দৰ হৈছে। কবিতাবিলাক পৰ্যালোচনা কৰিবলৈ মই আমাৰ পাঠক দাস দিলোঁ। আমাৰ পাঠক দাস কিবা আছে যদি পাঠ কৰিব। আজি ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যুৰ দিন। তেওঁ সাহিত্যবাদ প্ৰাক্তন সভাপতি আছিল আৰু দেৱকান্ত বৰুৱা গাঁৱৰ দেখিষ্ঠাৰ কবি। তেওঁ নতুন অসমীয়াৰ সম্পাদক আছিল, দৈনিক অসম কাকতৰ সম্পাদক আছিল। তেখেতৰ জন্মদিন। দুয়োগৰাকী সাহিত্যিক কবিলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। যাচি মোৰ কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। আপোনালোকে জানে যে কিছুদিন আগেয়ে বিদেশৰ এগৰাকী গায়কে আহি জতাত মদ লৈ খাই গীত গাইছে। সেইটো মনত পেলাই মই এই কবিতাটো লিখিছোঁ। মোৰ কবিতাৰ শিৰোনাম পোহনীয়া বতাহ। এজাক তপ্ত বতাহ বলিছে, তেওঁলোকৰ মৰমৰ পোহনীয়া বতাহ। তেওঁলোকে দ ঠাইৰ জুপুৰিবোৰ গণনা কৰে, বতাহজাক তালৈকে পঠিয়াই দিয়ে। ধিমিক ধামাকৈ জ্বলি থকা চাকি দেখিলেই বতাহজাক উৰি গৈ জুপুৰিত পৰে। জুপুৰিৰ চাবিবোৰ এটি এটিকৈ নুমাই যায়। সাৱতা সাৱতিকৈ মাতৃপুত্ৰ জুপুৰিতে ঢলি পৰে। তপ্ত বতাহে জুপুৰিৰ জেকা মাটি শুকান কৰে। শুকান মাটিত ওখ ওখ টিলা হয়। টিলাৰ তলত থাকে ঢলি পৰা দেহৰ জকা। জুপুৰিৰ গীত গোৱা চৰাই উৰি যায়। পাখি মেলি আহে অচিনাকি কাউৰী। আৰম্ভ হয় হেঙুন খোৱা কাউৰীৰ গীত। পোৱালীবোৰেও শিকিলে, নাচিলে, জঁপিয়ালে আৰু হিয়নিকৈ গালে কাউৰীৰ হেঙুনীয়া গীত কা কা কা।